CRPF স্বামীৰ বন্ধুৰ সৈতে পত্নীৰ অবৈধ প্ৰেম পত্নীৰ অবৈধ সম্পৰ্কই কাল হ'ল CRPF জোৱানৰ সুতিত ঘৰলৈ আহি পত্নীৰ হাতত প্ৰাণ গ'ল জোৱান দিতুমণি হালৈৰ মহানগৰীৰ কাহিলিপাৰাৰ এটা ভাড়াঘৰৰ কোঠাত সোমবাৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা য'ত 10 দিনৰ ছুটী লৈ ঘৰলৈ অহা দিতুমণিয়ে কোঠাত ধৰা পেলাইছিল পত্নী হীৰামণি আৰু প্ৰেমিক অৰূপ দাসৰ অবৈধ সম্পৰ্ক দুয়োকে হাতলতে ধৰিছিল যদিও পত্নী আৰু প্ৰেমিকে মিলি দিতুমণিক হত্যা কৰিছিল CRPF পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ বিচাৰিছে ন্যায় গাঁৱৰ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ বেলেগ ল'ৰা এটাই ফোন কৰি কৈছে মোক মোৰ সম্পৰ্কতে তাই মোক মাৰি দিছে আগৰ পৰাই তাই বয়া ধান্দাত আছিল বেলেগ ল'ৰাৰ লগত সম্পৰ্ক এটা নহয় নাই কেইবাটা বয়া ধান্দাৰ ল'ৰা এটা অৰূপ দাস এটা ধ্ৰুৱজ্যোতি হালৈ সেইদিনাখনৰ লগত লগাইছিল আমি জানাত শোকাকুল পৰিৱেশৰ মাজত সামৰিক মৰ্যাদাৰে সম্পন্ন হয় জোৱানজনৰ শেষকৃত্য ইফালে অতি শীঘ্ৰে দুই মূল অভিযুক্তক মহানগৰ আৰক্ষীয়ে আটক কৰি তদন্তৰ আওতালৈ অনাৰ বাবে গয়া ৰাইজে কৰিছে প্ৰতিবাদ লজ্জাজনক কথা আৰু যিটো ল'ৰাই চাকৰি অৱস্থাত গৈ সি ফোন নকৰা আহিছিল তাৰ আগতে গম পাইছিল তাৰ চৰিত্ৰ অৰূপ দাসৰ চৰিত্ৰ এই চৰিত্ৰ উদঙৰ কাৰণে সি মনোবলে আহিছিল আৰু মনোবলে আহোঁতে ধৰাত পৰিলে আৰু ধৰাত পৰাৰ ফলতে এই মূৰ্তি আৰু তেওঁ লগ লাগি যিটো পৰকীয়া প্ৰেম আৰু এইখিনিৰ কাৰণে আমি গোটেই অঞ্চলে দলখানা বন্ধখানা অঞ্চলে প্ৰতিবাদ সাব্যস্ত কৰিছো আইনগত ব্যৱস্থা ল'ব এইখিনি আমাৰ ক'ব লাগে আমি আবেদন জনাইছো যিটো আমাৰ প্ৰশাসনৰ দ্বাৰাই আৰু সেইখিনি অতি সোনকালে আইনী ব্যৱস্থা কৰি অৰূপ দাসক তাৰ মাজত সি থাকে চাকৰি সূত্ৰত বহুত দূৰ বহুত থাকে সেই সুযোগত লৈ তাই বেলেগ ল'ৰা এজন দুজন আছে সেইটো নাজানো আৰু কিন্তু জানাত দুজন ল'ৰাই আছে এজন আমাৰ কঁঠালমুৰাৰ জলখানা বুলি কয় অৰূপ দাস আৰু এজন ল'ৰা আছে আমাৰ ধ্ৰুৱজ্যোতি ডেকা আমি ধ্ৰুৱজ্যোতি হালৈ আমি জনামতে সিমানে যিহেতু ময়ো থাকোঁ নলবাৰীত গোটেইখিনি নাজানো আজি গোটেইখিনি পাই আমি খবৰ পালোঁ নলবাৰীৰ পৰা হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট টাইম 8